2026 বৰ্ষৰ প্ৰাক মুহূৰ্তত অসম তথা বিটিআৰবাসীৰ লগতে ওদালগুৰি জিলাৰ নৱগঠিত 48 নং টংলা বিধানসভা সমষ্টিবাসীক জনোৱা এক শুভেচ্ছা বাৰ্তাত সকলোৰে প্ৰিয় যুৱ নেতা বিশিষ্ট সমাজসেৱক তথা অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক আৰু ওদালগুৰি জিলাৰ প্ৰভাৰী আৰু প্ৰাৰ্থিত্ব প্ৰত্যাশী বাবুল চন্দ্ৰ বড়োৱে নতুন বৰ্ষত নতুন পৰিকল্পনা আগত ৰাখি অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰৰ সকলো দপ্তৰৰ মন্ত্ৰী আৰু নৱগঠিত 48 নং টংলা বিধানসভা সমষ্টিৰ বিজেপি দলৰ দলীয় নেতা কৰ্মী আৰু ৰাইজক জনোৱা শুভেচ্ছা বাৰ্তাত বাবুল চন্দ্ৰ বড়োৱে নতুন বছৰত কি আশাৰ বতৰা দিলে শুনকচোন। কলেগাঁৱৰ পৰা ভুৱন মুনিয়াৰ ৰিপৰ্ট AIN লাইভ। খুলুমবাই নমস্কাৰ সকলো বিটিআৰবাসী তথা অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষ 2026লৈ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ ভগৱানে সকলো অসমবাসীক যাতে কুশলময় মংগলময় কৰি তোলে, সকলোৰে মনোবাঞ্ছা পূৰ্ণ কৰে আৰু এই আমাৰ বিটিআৰবাসী তথা অসমত এক শান্তিৰ পৰিৱেশ গঢ়ি তোলে। সকলোৰে শান্তি সমৃদ্ধিৰ লগতে সকলো ক্ষেত্ৰত যাতে মংগলময় হয়, জয়ময় হয়, যে অনাগত দিনকেইটাত যাতে সকলোৱে শান্তি সমৃদ্ধি আৰু এনাজৰীৰে সকলো অসমবাসী ৰাইজ যাতে ভালে কুশলে থাকে তাৰে কামনা কৰি মই আকৌ একবাৰ সমগ্ৰ বিটিআৰবাসী অৰ্থাৎ অসমৰ ৰাইজক মই মোৰ আন্তৰিক শুভেচ্ছা আৰু জ্ঞাপন। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।